হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু আজি বাবু আৰু মই ফুৰিব আহিছোঁ গুৱাহাটীত থকা ৰিভাৰ ফ্ৰণ্ট হেৰিটেজ বুলি যে এখন পাৰ্ক টাইপৰে আৰু মানে তো তাত আহিছোঁ। তো বহুত বেছিয়ে ধুনীয়া, মানে ভিতৰত সোমালোঁ। তো মানে টিকট কাটিব লাগে, মানে এজনৰ 100 টকাকৈ, আমাৰ 200 টকা লৈছে। আৰু সি কিবা আনিব গৈছে। জেগাখিনি মানে ইমান ধুনীয়া। তো ব্ৰহ্মপুত্ৰটো আগফালে চাওক, ব্ৰহ্মপুত্ৰটো আগফালে, আৰু আপোনালোকেও আহিব এনেকৈ। বহুত ধুনীয়া ঠাই হয় আৰু দেখুৱাম বাৰু। জাষ্ট আহি ইয়াতে বহিছোঁ আৰু ঠাণ্ডা সি আনিব গৈছে, ঠাণ্ডা ধুনীয়াকৈ খাই লওঁ। পাও কি মজা। বাবু কেনেকুৱা? মোৰ আগফালে এইটো ভিউ চাওক, কেনেকুৱা ধুনীয়া, কেনেকুৱা ধুনীয়া চাওকচোন। ৱাও, ব্ৰহ্মপুত্ৰখন দেখি ইয়াৰ পৰাই। আৰু ইয়াতে বহুত ফৰেনাৰ মানুহো আছে যিবিলাকে ভিউ এনজয় কৰি আছে। চাওক কি ধুনীয়া হয়। সিফালে যাম বাৰু, ইয়াতে অলপ টাইম বহি লৈছোঁ। তো গাইজ, ইয়াতে বহুত বেছি বস্তুৰ দাম, তথাপি এইটো আনিলোঁ, আমি দুটাই খাওঁ। ৰেডিচন ব্লুৰ বহুত দামী নেকি? মই নাজানো, কিন্তু নাম্বাৰ 1 হোটেল বোলে গাইজ ৰেডিচন ব্লু। মই নাজানো, সিহে কৈ আছে। তাৰে ইয়াতে আছে। কেনেকুৱা লাগিছে? কিমান দিনৰ মূৰত লাজতে মোৰ হৈয়ে যায় এইটো। আছে না? এইটো ভাল লাগে দিয়া, এইটো ভাল লাগে দেই। নিমু পাই মানে ভাল লাগে দেই, এইটো বেয়া না, বেয়া লাগছে ধৰে দেখোন। মই মাজাটোৱে চিনি পাওঁ গাইজ, মাজাটোৱে মোৰ ফেভৰেট হয়। বহুত বেছি ঠাণ্ডা হয় ঠাইখিনি। তো ঠাণ্ডা আনিলে বাবু, ঠাণ্ডা খালোঁ। তাৰপিছত ইয়াৰ পৰা যাম আৰু উঠিম, অকণমান কথা পাতিছোঁ। বহুত বেছি ভাল লাগিছে আহি। তো বহুত ধুনীয়া জেগা আৰু মানে বহুত বেছিয়ে ধুনীয়া। ফটো উঠিব পাৰে আপোনালোকে। আৰু মানে সন্ধিয়াৰ টাইমত আহিলেতো কিজানি আৰু মানে সূৰ্য ডুবু হোৱা সেইখিনি সময়ত যদি আহেতো আৰু বেছি ধুনীয়া লাগিব। আৰু আগফালে ব্ৰহ্মপুত্ৰটো মইতো দেখুৱাইছোঁৱেই আপোনালোকক, বহুত বেছি ভাল লাগিছে। আৰু মই গোটেইখন দেখুৱাম বাৰু। ইয়াৰ পৰাই যাব পৰা নাই, ইমান ধুনীয়া লাগিছে ইয়াতে থাকি পেলাই, এইখিনি জেগাৰ পৰাই। তো যাম, সিফালেও যাম, ফুৰোঁ। তো দেখুৱাম আপোনালোকক কেনেকুৱা। আপোনালোকেও আহিব, 100 টকাকৈ যি কৰিম। বহি ফটো উঠিলোঁ। বাবু চাওক কেনেকুৱা হৈছে, ফটো দেখাব খুজিছে ৰ'বা গাইছ। আইফোন উঠা ফটো আৰু কি বেয়া হ'ব নহয়নে গাইছ? তো মোৰ কেমেৰামেন চব আৰু গাইছ, এইখিনি ফটো উঠিম। আৰু ইয়াতো বহিব পাৰি এনেকৈ, আৰু ভাগকৈ দিয়া আছে তেনেকৈ। আমি তাত উঠিলোঁ। তো এইফালে কিবা মানে ইয়াত বাৰ্থডে হয়তো কিবা হ'ব কিজানি, পাৰ্টি। তো পাৰ্টিৰ কাৰণে ৰেডি কৰি আছে। কি মজা, বাপৰে নক'ব আৰু। আহিলে আপোনালোকে বহি ধুনীয়াকৈ ভিউটো এনজয় কৰি খাব পাৰে। কি মজাৰে গাইছ। গাইছ, সৰু ল'ৰা ছোৱালীবিলাক আহিলে ইয়াতে খেলিবও পাৰিব। কি মজা। আৰু বৰষা বাহঁতো আহিছিল একবাৰ। বাবু বৰষা বাহঁতো আহিছিল। এতিয়া সাপ খেলা আছে গাইজ। মানে কি আৰু, মানে নিজে প্ৰেক্টিকেলি এইটো খেলিব পাৰিব। আমিতো হাতে দিয়ে খেলোঁ লুডু খেলাত। ইয়াতে মানে ধুনীয়াকৈ আৰু মানুহেদি খেলিব পাৰিব নিজে। কি মজা চাওক, ধুনীয়া। মই পাৰিম ইয়াতে পুৰা। তাত ঝুলৰিত উঠিলোঁ, ভাল লাগিছে আৰু মানে টায়াৰৰে আছিল বনাই থোৱা। সৰু ল'ৰা ছোৱালীবিলাকে খেলাৰ কাৰণে বহুত বেছি ভাল। উঠিম ৰ'বা। আৰু এতিয়া আমি এক পাক ঘূৰিলোঁ, আগৰ ফালে যাম। এতিয়া আকৌ আগৰ ফালে যাই ওলাই দিম আৰু মানে এক পাক ঘূৰোঁ। মানে আহিছোঁ যিহেতু, কোনাখিনি চাই যাওঁ, য'ত কোনাও ৰ'ব নালাগে গাইছ। আহিছোঁ যিহেতু চাই যাওঁ, বহুত বেছি ভাল লাগে। আৰু মানে পাৰিলে দিনটো লৈ আহিব, বেছি ভাল লাগিব ইয়াতে। অলপ সময়ৰ কাৰণে মানে কি চাম কি নাচাম, কোনখিনি জেগাত বহিম, ক'ত ফটো উঠিম, তেনেকৈ ভাবোঁতেই যায়। বৰ ধুনীয়া। আমি তাত বহি আছিলোঁ তেতিয়া। কি মজা ফুল চাওক। আৰু এই ঠাইখিনি মানে লাচিত বৰফুকনৰ সময়ত টিলা এটা আছিল,
য'ত মানে তেওঁলোক থাকিছিল, যুদ্ধ বিগ্ৰহ ইয়াৰ পৰাই কৰিছিল তেনেকুৱা আছিল। আৰু তাৰে পাছত মানে ব্ৰিটিছসকলে ডিচিৰ বাংলোলৈ ৰূপান্তৰিত কৰে আৰু এতিয়া বাৰু ডিচি নাথাকে, এইটো হেৰিটেজ চেণ্টাৰ ৰূপে মানে পৰিৱৰ্তন কৰি দিছে। আৰু ইয়াতে মানে আমাৰ অসমীয়া সংস্কৃতিৰ নানান ধৰণৰ বস্তু, এই যে ঘৰটো দেখা পাইছে ভিতৰত লাইব্ৰেৰী টাইপৰ সকলো চাব পাৰে আপোনালোকে। আমি বাৰু ভিতৰত নগ'লোঁ, এতিয়া ওলাই আহিলোঁ, বহুত সময় থাকিলোঁ, বহুত বেছি ভাল লাগিল আৰু থাকিবই মন যায়, মানে জেগাটো ইমান ধুনীয়া, থাকিবই মন। ওচৰত ৰখিছোঁ গাইছ, ইয়াতে কিবা খাওঁ। আমি এনেও ভাতে খাওঁ, মানে চাংখাৰী মানত ভাত খাম, এতিয়া ইমান ভোক লগা নাই। ইয়াতে কুলফি খাওঁ আৰু আমাৰ বেগত 2 পেকেটমান চিপছ আছে, একেলগে এনেকৈ চিপছে কুলফিয়ে ধুনীয়াকৈ খাওঁ। ইয়াতে খাই আমি পুৰা ডাইৰেক্ট যাম চাংখাৰী মানতে ভাত খাম। এতিয়া সেনেকুৱা ভোক লগা নাই। কুলফি ল'লোঁ, ধৰা খোৱা ভাল লাগছে না? গৰমত এই পালে কি লাগে আৰু নহয় গাইছ, মজা লাগিছে খাই। বিভিন্ন ধৰণৰ দোকান আছে, যি খাই মিক্সাৰ চানা, তাৰে পিছত কুঁহিয়াৰৰ ৰস, আইচক্ৰীম, কুলফি সকলো আছে, বহুত ভাল লাগে। ঠাণ্ডা ঠাইখিনিত ৰখিছোঁ গাইছ, ইয়াতে এতিয়া ভাত খাই লওঁ। এইখন চাংখাইত আছে হোটেলখন, মেইন ৰাস্তাৰ ওচৰতে হয়। ইয়াৰ মানে খাদ্যখিনি বহুত বেছি সোৱাদ লগা হয়, তো তাৰ কাৰণে আমি প্ৰায় ইয়াতেই ভাত খাওঁ। আৰু এয়া গাইছ আমাৰ খানা, আৰু মাছ আনিব দিছোঁ আৰু লোকেল মাছ। বাবু খাব ষ্টাৰ্ট কৰি দিলে, ময়ো খাওঁ। আৰু এনেদৰে ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাই ঘৰলৈ উভতিলোঁ। আৰু আপোনালোকেও যদি ভিডিঅ'টো মোৰ ভাল পালে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।